সকলোকে নমস্কাৰ ইকুইপাত সায়েন্সলৈ আমি অৰ্গেনিকৰ বিভিন্ন ধৰণৰ ৰিয়েকচন এতিয়ালৈকে ষ্টাডি কৰিছো আৰু বিভিন্ন ধৰণৰ ৰিয়েকচন আমি ষ্টাডি কৰিবলৈ বাকি আছে গতিকে আজি আমি কি লৈছো মই ইয়াতে লৈছো ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচন ঠিক আছে আমি নিউক্লিওফিলিক সাবস্টিটিউশনৰ বিষয়ে পঢ়িলো তোমালোকে যদি মোৰ আগৰ ভিডিওটো চাইছা বা আগৰ ভিডিওবিলাক চাইছা ডেফিনেটলি তোমালোকে গম পাইছা যে আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচনৰ বিষয়ে ষ্টাডি কৰিছো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন কোনবিলাক SN1 SN2 আমি যদি হেলো এৰিন চেপ্টাৰ বা হেলো এলকেন চেপ্টাৰৰ কথা কনসিডাৰ কৰো আমি এতিয়া হেলো এলকেন চেপ্টাৰৰ পৰাই পঢ়িম এই বস্তুখিনি হেলো এলকেন হেলো এৰিন তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি ক্লাছ 12 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ হেলো এলকেন হেলো এৰিন ঠিক আছে হেলো এলকেন হেলো এৰিনৰ বহুত ৰিয়েকচনছ আছে তাৰে এটা ইম্পৰ্টেন্ট ৰিয়েকচনৰ বিষয়ে আমি ডিসকাস কৰিছিলো হেতু হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন ওকে আজি এই ভিডিওটোত আমি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকচনৰ বিষয়ে পঢ়িম ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকচন মানে কি এটা হে তেনেকুৱা আগতে নিউক্লিওফাইল জড়িত হৈছিল এতিয়া ইলেক্ট্ৰোফাইল জড়িত হৈ থাকিব ঠিক আছে ইলেক্ট্ৰন ৰিচ স্পেচিছ গতিকে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকচনো আমাৰ কি দেখুৱায় হেলো এৰিনে দেখুৱায় হেলো এৰিন এটা হেলো এৰিন মানে কি এৰিন মানে এৰোমেটিক ৰিং ঠিক আছে এৰিন মানে এৰোমেটিক ৰিং এটো হল তোমাৰ এৰোমেটিক ৰিং বেনজিন ঠিক আছে হেলো এৰিন মানে বেনজিনত যেতিয়া হেলোজেন লাগি থাকিব যিকোনো হেলোজেন আমি অকল ক্লোৰিন বুলি নকওঁ হেলোজেন বুলি কম অকল এক্স এটো হৈছে হেলো এৰিন ঠিক আছে এটোৰ নাম কি হয় হেলো এৰিন আমি হেলো এৰিনে কেনেকুৱা ধৰণৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকচন দেখুৱাই আমি হেতু ডিসকাস কৰিম এটো হল হেলো এৰিন ঠিক আছে গতিকে আমি এতিয়া কি কৰিম আমি কেটামান ইম্পৰ্টেন্ট ৰিয়েকচন ডিসকাস কৰিম এনো আগতে ডিসকাস কৰিছো আমি কিবা কিবি থৈলোৱা PYQ হওক বা বিভিন্ন ধৰণৰ থিওৰি পাৰ্টতো কিছু কিছু ক্ষেত্ৰত কনভাৰ্সনত আমি ইউজ কৰিছো কিন্তু আমি এতিয়া স্পেসিফাই কৰি পেলাই আমি ডিসকাস কৰিম এতিয়া ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকচনৰ ক্ষেত্ৰত তোমাৰ কি ৰিয়েকচন আছে মই যদি কও এটা ফলৰ পৰা হেলোজেনেশন ৰিয়েকচন পঢ়িম আমি হেলোজেনেশন মানে কি হেলোজেনেশন মানে কোনবা এটা কম্পাউণ্ডত হেলোজেন এড হোৱাটো হেলোজেনেশন বুলি কও জেনেৰেশন শব্দটো থাকিলে যেটো থাকে আগত হাইড্ৰোজেনেশন মানে হাইড্ৰোজেন এড কৰা হাইড্ৰেশন মানে ওয়াটার এড কৰা তো হেলোজেনেশন মানে হেলোজেন এড কৰা ঠিক আছে হেলোজেনেশন তাৰ পিছত আমাৰ আহিল কি তাৰ পিছত আমাৰ নাইট্ৰেশন মানে কি নাইট্ৰো গ্ৰুপ এড কৰা নাইট্ৰেশন সালফোনেশন মানে কি সালফেট গ্ৰুপ এড কৰা তোমাৰ SO3H সালফেট গ্ৰুপ এড কৰা সালফোনেশন গতিকে এইবিলাক হৈছে তোমাৰ ইম্পৰ্টেন্ট কেটামান ৰিয়েকচন যিবিলাক নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচনৰ আন্ডাৰত পৰে ঠিক আছে আৰু তোমাৰ নিউক্লিওফিলিক সাবস্টিটিউশনৰ আন্ডাৰত কি পৰিব নিউক্লিওফিলিক সাবস্টিটিউশনৰ আন্ডাৰত পৰিব তোমাৰ ফ্ৰাইডেল-ক্ৰেফট ৰিয়েকচন নাম্বাৰ 4 sorry not nucleophilic substitution be careful electrophilic substitution ঠিক আছে ফ্ৰাইডেল-ক্ৰেফট reaction is also very important FRIE Friedel-Crafts reaction CRFTS Crafts reaction Friedel-Crafts reaction এবিলাক আমি কাৰ কাৰণে ডিসকাস কৰিম হেলো এলকেন হেলো এৰিন চেপ্টাৰৰ হেলো এৰিনে দেখুৱা এইবোৰ ৰিয়েকচন ঠিক আছে হেলোজেনেশন দেন নাইট্ৰেশন সালফোনেশন ফ্ৰাইডেল-ক্ৰাফট ৰিয়েকচন দুটা থাকে ফ্ৰাইডেল-ক্ৰাফটত এটা হল ফ্ৰাইডেল-ক্ৰাফট এলকাইলেশন এটা ফ্ৰাইডেল-ক্ৰাফট এসাইলেশন ঠিক আছে তো এইটা হৈছে আমাৰ মেইন ৰিয়েকচন যেটা আমি ডিসকাস কৰিম এতিয়া ডিসকাস কৰাৰ আগত এটা মান ইম্পৰ্টেন্ট বস্তু আমি ডিসকাস কৰি লম ইম্পৰ্টেন্ট বস্তু ইন দা সেন্স যে হেলোজেন বিলাকে তোমাৰ কি কৰে হেলোজেন বিলাকৰ যিবিলাক তোমাৰ হেলো এৰিনৰ ক্ষেত্ৰত কৈছো মই হেলো এৰিনৰ ক্ষেত্ৰত তোমাৰ কি হয় they are the products of electrophilic substitution reaction কি হয় they are orthopara directing শব্দটোৰ অৰ্থ কি what is the meaning of orthopara directing মানে অৰ্থ আৰু পেৰা পজিশনত কি হ'ব যিবিলাক ইনকামিং গ্ৰুপ থাকিব আমি আফটাৰ ৰিয়েকচন যিবিলাক পাম হেবোৰ কোড এড হ'ব অৰ্থ আৰু পেৰা পজিশনত আৰু আমাৰ স্টাৰ্টিং মেটেৰিয়েলটো হ'ব হেলো এৰিন কাৰণ আমি হেলো এৰিনৰ ৰিয়েকচন পঢ়ি আছো এটো হেলো এৰিন অৰ্থপেৰা ডাইৰেক্টিং মানে কি এটো হল অৰ্থ পজিশন
আৰু এইটো হ'ল তোমাৰ পেৰা পজিশ্যন ঠিক আছে গতিকে এই দুটা পজিশ্যনত গৈ কি কৰিব তোমাৰ ইনকামিং যিবিলাক গ্ৰুপ হ'ব আফটাৰ নাইট্ৰেশ্যন সালফোনেশ্যন তোমাৰ হেলোজেনেশ্যন কি হ'ব এই দুটা গ্ৰুপত গৈ লাগিব গৈ অৰ্থ আৰু পেৰা পজিশ্যনত লাগিব সেইকাৰণে কিয় কোৱা হয় অৰ্থ পেৰা ডাইৰেক্টিং এতিয়া ইয়াৰ লগতে জড়িত হৈছে কিয়নো কয় অৰ্থ পেৰা ডাইৰেক্টিং বুলি হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ অৰ্থ পেৰা ডাইৰেক্টিং বুলি কিয় কয় আমি সেইটো বুজিব পাৰো থ্ৰু দ্য ৰেজনেটিং ষ্ট্ৰাকচাৰ ৰেজনেটিং ষ্ট্ৰাকচাৰটো গম পোৱা তোমালোকে ৰেজনেটিং ষ্ট্ৰাকচাৰ তোমালোকে এইচএছতো পঢ়িছা হোৱাট ইজ ৰেজনেটিং ষ্ট্ৰাকচাৰ ৰেজনেটিং ষ্ট্ৰাকচাৰৰ থ্ৰু দি আমি এইটো এক্সপ্লেইন কৰিব পাৰো ৰেজনেটিং ষ্ট্ৰাকচাৰ ঠিক আছে ৰেজনেটিং ষ্ট্ৰাকচাৰ যদি আমি চাওঁ হেলো এৰিনৰ ক্ষেত্ৰত তেতিয়া আমি ক'ব পাৰিম যে why they are ortho para directing okay তো এইটো হৈছে তোমাৰ হেলোজেন আমাৰ ষ্টাৰ্টিং মেটেৰিয়েল হেলো এৰিন ঠিক আছে এইটো কি হেলো এৰিন এইটো হেলো এৰিন এক্স ললো এক্স এক সেকেন্ড ৰবা এইটো অলপমান তলত লিখিছো মই দেই কাৰণ লোন পেয়াক এটা দেখাব লাগিব যে এইকাৰণে তলত লিখিছো অলপ অকমান তলত লিখিছো ৰেজনেটিং ষ্ট্ৰাকচাৰৰ সৈতে আমি এইটো বস্তু বুজাব পাৰিম ঠিক আছে কিতাপত ধুনীয়াকে আছে মই বস্তুখিনি অলপ বুজাই দিছো তোমালোকক খালি দেই অলপ বুজি পালে ঠিক হ'ব এইটো তোমাৰ এইটো কি হয় এইটো হেলো এৰিন এতিয়া আমি জানো হেলোজেনত কি থাকে লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে যদি ক্লৰিনৰ ক'ব খোজা ক্লৰিনৰ কি হ'ব ফ্লৰিনৰ ক'ব খোজা কি হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এনেকুৱা টাইপৰ হয় নে নহয় গতিকে কি থাকে লোন পেয়াৰ অফ ইলেক্ট্ৰনছ থাকে সেইকাৰণে আমি এইটো দেখুৱাম ইয়াতেও দেখুৱাম আমি লোন পেয়াৰ অফ ইলেক্ট্ৰনছ আৰু ইলেক্ট্ৰনৰ মুভমেন্ট আমি জানো যে ৰেজনেটিং ষ্ট্ৰাকচাৰত কি হয় ইলেক্ট্ৰন বিলাকৰ ফ্লো হয় টুৱাৰ্ডছ দ্য ৰিং কেতিয়াবা ৰিঙৰ পৰা বাহিৰলৈ ওলাই যায় যদি ইলেক্ট্ৰন তোমাৰ উইথড্ৰয়িং গ্ৰুপ থাকে নিজৰ ফালে যদি টানে তেতিয়া চেঞ্জ হয় কিবা কিবি ক্ষেত্ৰত গতিকে ৰেজনেটিং ষ্ট্ৰাকচাৰ জানিব লাগিব এতিয়া আমি কি হ'ব এনেকুৱা এইবিলাক হৈছে তোমাৰ লোন পেয়াৰ অফ ইলেক্ট্ৰনছ আমি এনেকে দেখাব পাৰো আই হোপ তোমালোকে দেখিছা লোন পেয়াৰ অফ ইলেক্ট্ৰনছ আমি এনেকে লিখিছো ইয়াতে ডাঙৰকে দেখাইছো এবাৰ মই লোন পেয়াৰ অফ ইলেক্ট্ৰন আমি এনেকে দেখাইছো এইটো যদি তোমালোকে দেখা নাই এইটো these are lone pair of electrons ঠিক আছে এনেকে দেখাইছো lone pair of electrons যেটো আমাৰ হেলোজেনত থাকে ঠিক আছে these are the lone pair of electrons গতিকে এইটো দেখাইছো এনে এবাৰ তোমালোকক ড্ৰ কৰি এইখিনি আমাক ঠাইখিনি লাগিব ৰেজনেটিং ষ্ট্ৰাকচাৰ ড্ৰ কৰোতে তো এইটো হৈছে তোমাৰ ষ্টাৰ্টিং যেটো ষ্ট্ৰাকচাৰ তাৰ পিছত আমাৰ কেনেকে মুভমেন্ট হ'ব এতিয়া ইলেক্ট্ৰন বিলাকৰ চোৱা এইটো এই লোন পেয়াৰটো ইয়ালৈ আহিব সৰি এই লোন পেয়াৰটো ইয়ালৈ আহিব তাৰপিছত এই যেটো তোমাৰ ডাবল বনৰ যিটা ইলেক্ট্ৰন থাকিব ইয়ালৈ গুচি যাব আমি এটা ৰেজনেটিং ষ্ট্ৰাকচাৰ পাম ইয়াতে এইটো এটা ফাৰ্স্ট ৰেজনেটিং ষ্ট্ৰাকচাৰ বুলি যদি ধৰা সেকেন্ড ষ্ট্ৰাকচাৰত কি হ'ব সেকেন্ড ষ্ট্ৰাকচাৰত যেতিয়া ইয়াতে ইলেক্ট্ৰন দুটা আহিল অৰ্থ পজিশনত কি হ'ব ইয়াতে নেগেটিভ চাৰ্জ একুমুলেট হ'ব ৰাইট আমি এইটো বস্তু জানো আৰু ইয়াতে কি হ'ব ইয়াতে ডাবল বন আহি যাব আৰু এইটো পজিটিভ আহিব কিয় পজিটিভ আহিব ইয়াৰ পৰা ইলেক্ট্ৰন আহিছে ইয়ালে that is why it is positive আৰু হেলোজেনৰ ওপৰত পজিটিভ চাৰ্জ ষ্টেবল নেকি ডেফিনেটলি নহয় গতিকে আমি আৰু ৰেজনেটিং ষ্ট্ৰাকচাৰ পাম ইয়াতে যদি ইয়াতে ডাবল বন গুচি গ'ল ডাবল বন এতিয়া ইয়াতে আছে অকল ইয়াতে আছে নহয় জানো তাৰ পিছত আমি এই ইলেক্ট্ৰন কেইটা ইয়ালৈ আহিব আকৌ ইয়ালৈ শিফট হ'ব এইটো যদি আমাৰ সেকেন্ড ৰেজনেটিং ষ্ট্ৰাকচাৰ বুলি ধৰা দেন আমি আৰু ৰেজনেটিং ষ্ট্ৰাকচাৰ পাম এইটো হ'ব তোমাৰ নেক্সট ৰেজনেটিং ষ্ট্ৰাকচাৰটো কি হ'ব ইয়াতে নেগেটিভ সাইন আহিব এতিয়া ইয়াতে ডাবল বন কাৰণ এই ইলেক্ট্ৰন দুটা ইয়ালৈ আহিল ইয়াতে ডাবল বন হ'ল এইটো ঠিক এনেকেই আছে এতিয়াও ঠিক আছে ইট ইজ নট ষ্টেবল তাৰপিছত কি হ'ব আকৌ মুভমেন্ট হ'ব ইয়াৰ পৰা ইয়ালে দেন ইয়াৰ পৰা ইয়ালে ঠিক আছে এইটো হ'ল তোমাৰ 3 নম্বৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ আৰু লাষ্টত এটা ৰেজনেটিং ষ্ট্ৰাকচাৰ আৰু আহিব আমাৰ এতিয়া ইয়াতে কি হ'ব এতিয়া ইয়াতে লোন পেয়াৰ আহিব ইয়াতে মাইনাস চিন আহিব আৰু ইয়াতে তোমাৰ ডাবল বন আহিব ঠিক আছে এইটো এটা তোমাৰ ষ্ট্ৰাকচাৰ এইটো নম্বৰ 4 আৰু নম্বৰ 4 ৰ পিছত যেটো ষ্ট্ৰাকচাৰ আহিব কি কৰিব আকৌ যদি এনেকে দিয়া তুমি এটো ইয়ালৈ যাব এটো ইয়ালৈ যাব তেতিয়া আকৌ তুমি অৰিজিনাল ষ্ট্ৰাকচাৰটো পাবা which is equivalent to number 1 অৰিজিনাল ষ্ট্ৰাকচাৰটো তোমালোকে এনেকে ড্ৰ কৰিব পাৰা তেতিয়া তুমি অৰিজিনাল ষ্ট্ৰাকচাৰটো পাবা এটো যেটো পৰা আমি আৰম্ভ কৰিছিলো it is equivalent to 1 বুলি ক'ব পাৰা 1 ৰ ইকুইভ্যালেন্ট গতিকে এইকেইটা হৈছে তোমাৰ ৰেজনেটিং ষ্ট্ৰাকচাৰ ঠিক আছে যেতিয়া আমি বেঞ্জিনত তোমাৰ চাও তোমাৰ কি হয় যেতিয়া তোমাৰ লোন পেয়াৰৰ মুভমেন্ট হয়
ক'ৰ পৰা ক'ত লোন পেয়াৰ আছে হেলোজেনৰ ওচৰত লোন পেয়াৰ বিলাক ক'লৈ আহিব ৰিংটোলৈ ফ্লো হ'ব এতিয়া চোৱা ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকশন পঢ়ি আছো কেনেকে বস্তুবিলাক ৰিলেটেড চোৱা আমি পঢ়ি আছো ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকশন এতিয়া ইলেক্ট্ৰফাইলে কোন জায়গাত এড হ'ব যত্ন কৰিব তোমাৰ ধৰি লোৱা ইলেক্ট্ৰফাইল এটা তোমাৰ কোন জায়গাত যত্ন কৰিব তোমাৰ কি কৰিব এইবিলাক জায়গাত যত্ন কৰিব তোমাৰ সেইকাৰণে অৰ্থ পেৰা ডাইৰেক্টিং বুলিও কৈছে ইয়াতে চোৱা অৰ্থ আৰু পেৰা পজিশনত তোমাৰ কি হৈছে ইলেক্ট্ৰন ডেন্সিটি বেছি পাইছো আমি চোৱা মেটাত কিন্তু নাই অৰ্থ এটো অৰ্থ পজিশনত আছে দেন আকৌ পেৰা পজিশনত চোৱা তুমি নেগেটিভ চাৰ্জ বিলাক ক'ত একুমুলেট হৈছে গতিকে হেনেকে তোমাৰ কি হ'ব এবাৰ ৰেজোনেটিং স্ট্ৰাকচাৰ কেইটা ভেৰিফাই কৰিবা দেই ইয়াৰ পৰা ইয়ালে গ'ল দেন আকৌ ইয়ালে আহিলে ওকে পাৰফেক্ট ঠিকে আছে ভুল হোৱা নাই গতিকে এইকেইটা হৈছে তোমাৰ সেইকাৰণে ইয়াক অৰ্থ পেৰা ডাইৰেক্টিং বুলি কোৱা হয় ইয়াত তোমাৰ যিটো তোমাৰ নেগেটিভ চাৰ্জ আছে ক'ত বেছিকে হেৰি হৈছে অৰ্থ আৰু পেৰা পজিশনত সেইকাৰণে তোমাক অৰ্থ পেৰা ডাইৰেক্টিং বুলি কোৱা হয় ক'ত কেতিয়া কোৱা হয় যেতিয়া আমি তাক ৰেজোনেটিং স্ট্ৰাকচাৰ বিলাক ড্ৰ কৰিম তেতিয়া তোমালোকৰ কিতাপত ধুনীয়াকৈ লিখা আছে যে তোমাৰ অৰ্থ পেৰা ডাইৰেক্টিং এতিয়া সেইকাৰণে তোমাৰ কি হয় ইনফ্লুৱেঞ্চটো বেছি হয় তোমাৰ কি হয় তেতিয়া মেটা পজিশনত তোমাৰ কোনো ধৰণৰ নাথাকে ডিউ টু দ্য ইলেক্ট্ৰন ডেন্সিটি মোৰ এট অৰ্থ এণ্ড পেৰা পজিশন দেন মেটা পজিশন ইলেক্ট্ৰন ডেন্সিটি অৰ্থ আৰু পেৰা পজিশনত বেছি থাকিব এজ কম্পেয়াৰ টু দ্য মেটা পজিশন ঠিক আছে সেইকাৰণে কি হ'ব তোমাৰ হেলোজেন এতিয়া মোৰ মাইনাছ চাই ইফেক্টটো ইয়াতে উইথড্ৰ কৰিব ইলেক্ট্ৰন তোমাৰ বেনজিন ৰিঙৰ পৰা আমি এতিয়া এইটো তোমালোকে এইখিনি চাই থৈ দিয়া ৰেজোনেটিং স্ট্ৰাকচাৰ ফৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকশন অফ হেলো এৰিনছ এতিয়া আমি এটা এটাকে তোমাৰ কেটেগৰী ৰিয়েকশন খিনি চাম ফাৰ্ষ্টটো কি আছিলে আমাৰ ফাৰ্ষ্টটো আছিলে হেলোজেনেশ্যন হেলোজেন এড কৰিলে হেলোজেনেশ্যন বুলি কওঁ এইটো বস্তু মনত ৰাখিবা আমি এই ৰিয়েকশন খিনি কাৰ কাৰণে কৰি আছো হেলো এৰিন তো হেলোজেনেশ্যন ৰিয়েকশনত কি হ'ব হেলোজেনেশ্যন ৰিয়েকশনত তোমাৰ স্টাৰ্টিং মেটেৰিয়েলটো সাপোজ আমি ক্লোৰোবেনজিন ললো সাপোজ তুমি ক্লোৰোবেনজিন ললা স্টাৰ্টিং মেটেৰিয়েলটো Cl ক্লোৰোবেনজিনত যদি আমি ক্লোৰিনেশ্যন কৰো কি হ'ব হেলোজেনেশ্যন মানে ক্লোৰিনেশ্যন Cl2 FeCl3 নহয় জানো ইন ডাৰ্ক সৰি এইটো নহয় FeCl3 নহয় Cl3 এইটো তোমাৰ বেনজিনত যেতিয়া আমি ক্লোৰিনেট কৰো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তাৰপিছত ক্লোৰিন আৰু এনহাইড্ৰাছ AlCl3 এনহাইড্ৰাছ AlCl3 তো চোৱা এতিয়া তোমাৰ কি হ'ব আমি দুটা প্ৰডাক্ট পাম ইয়াতে আমি আগতে পঢ়িলোৱে কি হ'ব অৰ্থ পেৰা ডাইৰেক্টিং আছিল নহয় জানো অৰ্থ পেৰা ডাইৰেক্টিং গতিকে ফাৰ্ষ্টটোতে কি হ'ব আমাৰ অৰ্থ এটা এড হ'ব তোমাৰ অৰ্থ পজিশনত ক্লোৰিন আৰু আনটো এড হ'ব পেৰা পজিশনত এইটো এটা পজিশনত এইটো পেৰা আৰু এইটো অৰ্থ আমি জানো আমাৰ অৰ্গেনিক ৰিয়েকশনত কি হয় তোমাৰ মেজৰ আৰু মাইনৰ প্ৰডাক্ট থাকে ঠিক আছে এতিয়া ইয়াৰ এই দুটা প্ৰডাক্টৰ ভিতৰত এটা হ'ব মেজৰ প্ৰডাক্ট এটা হ'ব মাইনৰ প্ৰডাক্ট তোমাৰ যিটো পেৰা পজিশনত যিটো এড হ'ব দিস ইজ দ্য মেজৰ প্ৰডাক্ট মেজৰ আৰু আনটো মাইনৰ প্ৰডাক্ট অৰ্থ পজিশনত যিটো হৈছে এইটো মাইনৰ প্ৰডাক্ট ঠিক আছে কিয় মাইনৰ হ'ব এনেও ভাবি চাব পৰা জাষ্ট একদম নৰ্মেলি কৈছো ইমান মনত ৰাখিবলগীয়া নাই তোমালোকৰ লাইক ইলেক্ট্ৰন ৰিপালচনটো ইয়াতে বেছি হ'ব ন ইয়াতে ডিষ্টেন্সটো বেছি আছে দুইটা ইলেক্ট্ৰন ৰিচ স্পেচিছ গতিকে ইলেক্ট্ৰন ৰিপালচনৰ কাৰণেও হ'ব পাৰে সেইটো গতিকে তোমালোকৰ মেজৰ প্ৰডাক্টটো হৈছে এইটো তোমাৰ পেৰাটো মেজৰ প্ৰডাক্ট আৰু তোমাক যদি কয় নেমিং কৰা ইয়াতে কেনেকৈ নেমিং কৰিবা নেমিংটো যদি তোমালোকে চাইছা বা তোমালোকক অলপ ইয়াতে মই কৈ দিছো নেমিংটো কেনেকৈ নেমিং কৰিবা ইয়াতে চোৱা দুটা পজিশনত ক্লোৰিন আছে ঠিক আছে এণ্ড উই আৰ গোয়িং টু ডেজিগনেট দোজ টু পজিশনছ দুটা পজিশন আমি কি কৰো ডেজিগনেট কৰিম এটা পজিশন যদি 1 বুলি ধৰো নাম্বাৰিং কৰা 1 2 বেলেগ ছকা দি দিছো মই বেলেগ কালাৰ ইউজ কৰিছো যাতে তোমালোকৰ অলপ ক্লিয়াৰ হয় অৰ্গেনিকৰ নমেনক্লেচাৰ যিকোনো পৰীক্ষাত যেতিয়াই তেতিয়াই সুধিব মন গলে সুধি দিব তোমালোকক ঠিক আছে ঠিক আছে মই কোনটো কালাৰ লওঁ এইটো লৈছো বেয়া দেখিব পাৰে অলপ ডোন্ট মাইণ্ড 1 2 3 4 5 and 6 এতিয়া যদি আমি নেমিং কৰো তেতে কি হ'ব চোৱা 1 নম্বৰ পজিশনত ক্লোৰিন আছে 4 নম্বৰ পজিশনত আছে বাস ডেডিকেট কৰি দিয়া তুমি কি হ'ব 1,4 ডাইক্লোৰো বেনজিন তো নামটো কি হ'ব তোমাৰ 1,4 ডাইক্লোৰো বেনজিন 1,4 কেইটা ক্লোৰিন আছে দুটা ক্লোৰিন আছে ডাইক্লোৰো 1,4 ডাইক্লোৰো বেনজিন 1,4 ডাইক্লোৰো বেনজিন
এইটো হৈছে তোমাৰ 1,4 ডাইক্ল'ৰ। এইটো কি হ'ব 1,2 ডাইক্ল'ৰবেনজিন। দুটা পজিশনত আছে 1,2 ডাইক্ল'ৰবেনজিন 1,2 ডাইক্ল'ৰবেনজিন। ঠিক আছে, এইটো হৈছে তোমাৰ মাইনৰ প্ৰডাক্ট আৰু এইটো মেজৰ প্ৰডাক্ট। মাইনৰ বুলি লিখি থব পাৰা, একো নাই। গতিকে এইটো হৈছে তোমাৰ হেলোজেনেশ্যন অফ হোৱাট হেলো এৰিন। ঠিক আছে, নেক্সট ৰিয়েকশ্যনটো লৈকে যাম। নাইট্ৰেশ্যন নাম্বাৰ 2 নাইট্ৰেশ্যন। নাইট্ৰেশ্যনৰ কথা পঢ়িছো আমি আগতেও জানো, তোমালোকে যদি মনত ৰাখিছা। নাইট্ৰেশ্যন নট নাইট্ৰজেন, নাইট্ৰেশ্যন কি হ'ব, ক'ৰ পৰা আৰম্ভ হ'ব, হেলোজেন। ঠিক আছে, ক্ল'ৰবেনজিন। ঠিক আছে, ক্ল'ৰবেনজিনক আমি নাইট্ৰেশ্যন কৰিম, কি হ'ব কনচেনট্ৰেটেড HNO3 প্লাছ কনচেনট্ৰেটেড H2SO4। ঠিক আছে, এইটো ৰিয়েকশ্যন কণ্ডিশ্যন। নাইট্ৰ সেই একে পজিশ্যনতে, এটা হ'ব অৰ্থত, এটা পেৰা। এটা অৰ্থ, এটা পেৰা। ডাবল বন্ড গিলা যেনেকে দিয়া, এটা ফাৰ্ষ্টত ছেকেণ্ডতো সেনেকেই দিবা। এনেকুৱা। এতিয়া কোৱা ইয়াৰে কোনটো মেজৰ হ'ব, পেৰা অলৱেজ মেজৰ, গতিকে এইটো মেজৰ প্ৰডাক্ট। প্লিজ নমেনক্লেচাৰ ইট। তোমালোকে নমেনক্লেট কৰিবা, নামাকৰণ কৰিবা ইয়াক। ঠিক আছে, কি হ'ব নামাকৰণটো কি হ'ব চোৱা, বাছ একে ধৰণে পজিশ্যন। এতিয়া পজিশ্যন কেইটা বেলেগ বেলেগ, চৰি গ্ৰুপ কেইটা বেলেগ বেলেগ। কি হ'ব 1 ক্ল'ৰ 2 নাইট্ৰ'বেনজিন। কি হ'ব এইটো 1 ক্ল'ৰ 2 নাইট্ৰ'বেনজিন। এইটো 1 ক্ল'ৰ 2 নাইট্ৰ'বেনজিন আৰু 1 ক্ল'ৰ 4 নাইট্ৰ'বেনজিন। ঠিক আছে, 1 ক্ল'ৰ 2 নাইট্ৰ'বেনজিন 1 ক্ল'ৰ, এইটো কি হ'ব 1 ক্ল'ৰ। কিয় নমেনক্লেচাৰটো কেনেকে কৰিম, যাক এলফাবেটিক অৰ্ডাৰত আহিব 1 ক্ল'ৰ 2 নাইট্ৰজেনৰ এনটো পিছত আহিব, সেইকাৰণে এনৰ পিছত কি হ'ব, চি পিছত এন হ'ব, নাইট্ৰ'বেনজিন। আৰু এইটো কি হ'ব 1 ক্ল'ৰ, এক নম্বৰত ক্লৰিনে আছে, 1 ক্ল'ৰ 4 নাইট্ৰ'বেনজিন, 1 ক্ল'ৰ 4 নাইট্ৰ'বেনজিন। ঠিক আছে, 1 ক্ল'ৰ 4 নাইট্ৰ'বেনজিন, দিছ ইজ দ্য মেজৰ প্ৰডাক্ট and the name is 1 ক্ল'ৰ 4 নাইট্ৰ'বেনজিন। এইকেইটা ৰিয়েকশ্যনত তোমালোকে মনত ৰাখিব পাৰা যে পেৰা পজিশ্যন ইজ দ্য মেজৰ প্ৰডাক্ট। ইয়াতে লিখিব পাৰা, এনেকে ইয়াতে লিখি ল'ব পাৰা, এনেকে লিখি ল'ব পাৰা, পেৰা মেজৰ, এনেকে লিখিব পাৰা, অলপ মনত থাকিব, পেৰা মেজৰ। ঠিক আছে, কি মেজৰ গমেই পালো আমি, এইটো দুটা অৰ্থ আৰু পেৰা পজিশ্যনত আমি সাবস্টিটিউশনটো পাম, মানে তোমাৰ সাবস্টিটিউশন ৰিয়েকশ্যনটো পাম, আৰু তাৰে অৰ্থ পজিশ্যনটোতকে পেৰা পজিশ্যনটো বেছি আমাৰ মেজৰ প্ৰডাক্ট হয়। দিছ ইজ দ্য মেজৰ প্ৰডাক্ট। তাৰপিছত আমাৰ 3 নম্বৰটো আহিল সালফোনেশ্যন। সালফোনেশ্যন 3 নম্বৰ পজিশ্যনটো আহিছিল সালফোনেশ্যন। ঠিক আছে, সেম ক্ল'ৰবেনজিনৰ পৰা আৰম্ভ হ'ব, এইটো Cl কনচেনট্ৰেটেড সালফিউৰিক এসিড, কনচেনট্ৰেটেড H2SO4 দি পেলাই হিট কৰিব লাগিব তুমি, কি হ'ব সালফোনেশ্যন হ'ব। এই দুটাৰ নাম মই নিলিখো, তোমালোকে কমেন্ট সেকশনত জনাবাচোন মোক কি হ'ব ইয়াৰে নাম। ঠিক আছে, নেমিং কেইটা তোমালোকে কমেন্ট সেকশনত জনাবা মোক, এই দুটাৰ নাম। খালি মেজৰ প্ৰডাক্টটো কোনটো মই কৈ দিম বাৰু, হ'ব নালাগে, তোমালোকে অলৰেডি যদি বুজি পাইছা গমেই পালা যে পেৰা উইল বি দ্য মেজৰ প্ৰডাক্ট। ঠিক আছে, পেৰা উইল বি দি মেজৰ প্ৰডাক্ট, দিছ ইজ দ্য মেজৰ প্ৰডাক্ট। এইটোৰ নামটো কি হ'ব মোক কবাচোন, তোমালোকে কমেন্ট সেকশনত জনাবা। যদি ভিডিঅ'টো চাইছা কমেন্ট সেকশনত এই দুটা কম্পাউণ্ডৰ নাম মোক জনাবা। সালফোনেশ্যনৰ পিছত যিটো তোমাৰ কি হয়, সালফোনেশ্যনৰ পিছত যি দুটা প্ৰডাক্ট আমি পাওঁ, সিহঁতৰ তোমাৰ কি কৰিবা, আইঅ'পেক নেম কেইটা মোক কবা, আৰু এইটো তোমাৰ মেজৰ প্ৰডাক্ট হ'ব। এইটো একদম সেম ৰিয়েকশ্যন, আমি সালফোনেশ্যনৰ ৰিয়েকশ্যন বহুত থাকাত কৰিছো, খালি ইয়াতে আগতে হেলোজেন, গতিকে এইটো পজিশ্যন অকুপাই, সেই দুটা পজিশ্যনত লগ লাগিছে, এটা অৰ্থ এটা পেৰা, আৰু পেৰাটো আমাৰ মেজৰ প্ৰডাক্ট আমি গম পাইছো। ঠিক আছে, প্লিজ ৰাইট দ্য নেমছ অফ দিছ টু কম্পাউণ্ডছ ইন দ্য কমেন্ট সেকশ্যন, জনাবাচোন মোক। তাৰপিছত আহিল ফ্ৰাইডেল ক্ৰেফট ৰিয়েকশ্যন নাম্বাৰ 4।
Friedel-Crafts. F-R-E-D-E-L. Friedel-Crafts. Friedel-Crafts reaction. Crafts reaction. ঠিক আছে, তো এতিয়া আমি চাম Friedel-Crafts reaction. 6 নম্বৰ ৰিয়েকশ্যনটো আমাৰ Friedel-Crafts reaction. এইটো কি হ'ব তোমাৰ? আমি starting materialটো ক'ৰ পৰা ল'ম? হেলোজেনৰ পৰা, হেলোজেনে হ'ব definitely, aromatic halide. Chlorobenzene ল'লো, then কি কৰিম তাত? CH3Cl, anhydrous AlCl3, anhydrous plus CH3 আৰু anhydrous AlCl3. কি হ'ব? আমাৰ কি হয়? Acylation, Friedel-Crafts reaction or alkylation কি হ'ব? Alkyl group add হ'ব. That is methyl. আৰু বেঞ্জিনত যদি আমি Friedel-Crafts reaction কৰোঁ কি পাম কোৱা? টলুইন পাওঁ, নহয় জানো? আমি জানো চাগে সেইটো। তোমালোকে জানা চাগে সেইটো। তো কি হ'ব তোমাৰ? ইয়াৰে কোনটো product major product হ'ব? Definitely the para product is the major one. আৰু নামটো কি হ'ব ইয়াৰে? নামটো যদি লিখিব খোজা, নামটো যদি মই লিখিব কওঁ, কি হ'ব নামটো? 1-chloro 4-methyl benzene. 1-chloro 4-methyl benzene. তো ইয়াৰে প্ৰডাক্টটোৰ নাম কি হ'ব? 1-chloro, মেজৰ প্ৰডাক্টটোৰ নাম, সৰি, তো মেজৰ প্ৰডাক্টটোৰ নাম কি হ'ব? 1-chloro 4-methyl, কি হ'ব? 1-chloro 4-methyl, 1-chloro 4-methyl benzene, 4-methyl benzene. তেনেকে এই কম্পাউণ্ডটোৰ নাম কি হ'ব? 1-chloro 2-methyl benzene. তো এইটো হৈছে তোমাৰ Friedel-Crafts alkylation reaction. আৰু লাষ্ট এটা ৰিয়েকশ্যন আমি পঢ়িম, সেইটো হৈছে acylation-টো। তো লাষ্ট ৰিয়েকশ্যনটো হ'ব Friedel-Crafts acylation, ঠিক আছে? Friedel-Crafts reaction হয়, খালি তোমাৰ ইয়াতে কি হ'ব? ক্লোৰোবেনজিন ললা নহয়, ক্লোৰোবেনজিন থাকিব, তাৰপিছত তোমাৰ কি থাকিব ইয়াতে? তাতে থাকিব তোমাৰ CH3COCl, CH3C double bond OCl, ঠিক আছে? and anhydrous AlCl3, anhydrous aluminum chloride. তো গৈ পেলাই আমি কি পাম? ক'ত ক'ত এড হ'ব? এটা হ'ব তোমাৰ অৰ্থ পজিশনত C double bond OCH3, এটা অৰ্থ পজিশন এড হ'ব, আৰু এটা এড হ'ব তোমাৰ মেটা পজিশন, সৰি, অৰ্থ, আৰু এটা হ'ব তোমাৰ পেৰা পজিশনত। এই দুটা প্ৰডাক্ট আমি পাম। এইটো হ'ব এটা C double bond O CH3. কোনটো হ'ব তোমাৰ হেৰি প্ৰডাক্ট? কোনটো হ'ব মেজৰ প্ৰডাক্ট? CH3 দেই এইটো, CH3. So this will be the major product. This will be the major product, আৰু এইটো minor product. তো কি হ'ব? এইটোৰ নাম কি হ'ব? 4-chloroacetophenone. 4-chloroacetophenone. কি নাম হ'ব ইয়াৰে? 4-chloroacetophenone. মানে এচিটোফিনন হিচাপে নামটো লিখিছো, এইকাৰণে 4-chloroacetophenone. এইটো হ'ব তোমাৰ নামটো 4-chloroacetophenone, আৰু ওপৰটো কি হ'ব? 2-chloroacetophenone. 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 গতিকে এইকেইটা হৈছে তোমাৰ, আমি আজি কি ডিসকাস কৰিলো ইয়াতে? ইয়াতে ডিসকাস কৰিলো তোমাৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশন অফ হেলোএৰিনছ, ঠিক আছে? এইটো হৈছে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন অফ হেলোএৰিনছ। কি কি ৰিয়েকশন হ'ব? হেলোজেনেশন, নাইট্ৰেশন, সালফোনেশন, সালফোনেশন, এইটো কি? সালফোনেশন, হেলোএৰিনটো ক'বাৰ পৰা আহিছে দেই, আগতে মুহাৰিব পাহৰি গলো। সালফোনেশন, দেন Friedel-Crafts reaction, ঠিক আছে? এটা এটাকে চালো, কিয় এইটো অৰ্থ-পেৰা ডাইৰেক্টিং হয়? ৰেজোনেটিং ষ্ট্ৰাকচাৰত দেখিলো যে অৰ্থ আৰু পেৰা পজিশনত ইলেক্ট্ৰন ডেন্সিটি বেছি হয়, তেতিয়া আমাৰ ইলেক্ট্ৰনৰ মুভমেন্ট হয় ফ্ৰম দা লোন পেয়াৰ অফ ইলেক্ট্ৰন অফ হেলোজেন এটম। ৰেজোনেটিং ষ্ট্ৰাকচাৰ কেইটা ইম্পৰ্টেন্ট হয়।
তাৰপিছত আহিলো তোমাৰ হেলোজেনেশ্যন। হেলোজেনেশ্যনত কেনেকে আমি হেলোজেন এড কৰিলো, ক'ত ক'ত এড হ'ল, অৰ্থ আৰু পেৰা পজিশ্যনত। আৰু পেৰা পজিশ্যন ইজ দ্য মেজৰ ওৱান, ঠিক আছে? সেইকাৰণে আমি নেমিংটোও শিকাইছো লগতে কেনেকে নেমিং কৰে। তাৰপিছত তোমাৰ নাইট্ৰেশ্যনত পালো আমি এইকেইটা প্ৰডাক্ট নাইট্ৰেশ্যন কৰাৰ পিছত। তাৰপিছত আহিল ছালফনেশ্যন। ছালফনেশ্যনৰ প্ৰডাক্ট দুটা পালো, এই দুটা। এটা পেৰা প্ৰডাক্টটো মেজৰ, অৰ্থটো মাইনৰ প্ৰডাক্ট। আৰু এইকেইটাৰ নাম তোমালোকে কমেন্ট ছেকশ্যনত মোক জনাবা যদি ভিডিঅ'টো চাইছা। দেন আহিল ফাইলেগ্ৰাফ ৰিয়েকশ্যন। তোমাৰ মেজৰ প্ৰডাক্টটো হ'ব তোমাৰ 1-chloro-4 মিথাইল বেনজিন, আৰু তোমাৰ এইটো হ'ব তোমাৰ 1-chloro-2 মিথাইল বেনজিন, ঠিক আছে? তাৰপিছত আহিল তোমাৰ এচাইলেশ্যনৰ ক্ষেত্ৰত তোমাৰ এইটো হ'ব 2-chloroacetophenone আৰু 4-chloroacetophenone। আই হোপ তোমালোকে ইলেক্ট্ৰফিলিক সাবষ্টিটিউশ্যন অফ হেলোজেনছ বুজি পাইছা, এৰাইল হেলাইড ফ্ৰম দ্য ফাৰ্ষ্ট চেপ্টাৰ অফ ইউৰ অৰ্গেনিক কেমিষ্ট্ৰি। গতিকে কিবা যদি ডাউট থাকে লেট মি নো, জনাবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।